এজেন আমাৰ বাবে তাৰ মানে এটা অবাস্তৱ এটা কথা যে অসমে জুবিন গাৰ্গ বিহীন জীয়াই থাকিব লাগিব। অসমে জুবিন গাৰ্গ বিহীন মানে ৰাতিপুৱাটো দেখিব লাগিব। যেন অসমবাসীৰ কাৰণে এটা অবাস্তৱ স্তব্ধ এটা কথা। যিয়েই নহওক আমি জুবিনদাৰ আজি চিনেমাখন চাব আহিছোঁ, ৰৈ ৰৈ বিনালে চাব আহিছোঁ। এয়া বুলি অহা নাই যে এয়া জুবিনদাৰ শেষ চিনেমা। আমি জাষ্ট চাব আহিছোঁ এয়া জুবিনদাৰ নতুন এখন চিনেমা। আমাৰ অসমবাসীৰ ওচৰত, অসমবাসীৰ হৃদয়ত জুবিনদা সদায় আছিলে, আছে আৰু সদায় থাকিব। আৰু জুবিনদাৰ কাৰণে আমি যেনেকুৱা যি কৰিব লাগে আমি চৰকাৰক আমি বিশেষভাৱে অনুৰোধ জনাম যে স্পেচিয়েলি মই ক'ব বিচাৰিম যে জুবিনদাৰ নামত এটা অসমীয়া পাঠ্যক্ৰমত কিবা এটা চিলেবাছত এটা এড কৰি দিয়ক, যাতে উঠি অহা প্ৰজন্মই কোন হয় জুবিন গাৰ্গ দশকৰ পৰা দশক যাতে জানে, যাতে বুজে, যাতে পঢ়িব পাৰে। অসমৰ ছবি জগতত এনেকুৱা এটা অভিলেখ সৃষ্টি হোৱা নাছিলে যে পুৱা 4 বজাতে, পুৱা 5 বজাতে মানুহ এনেদৰে হিলদোল ভাঙি ওলাই আহিব। অসমৰ ছবিটো প্ৰত্যেকটো ছবি গৃহতে হাউচফুল হৈছে, টিকট পাবলৈ নাইকিয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। এনেকুৱা এটা পৰিৱেশ নাছিলে কিন্তু পূৰ্বতে। কেৱল যদি অভিলেখ বুলি ক'লেই নহ'ব, কেৱল 4:10 মানে শ্ব'টো দিছে, 20 মিনিটৰ ভিতৰত মানে চ'ল্ড আউট। এইটো ৰেকৰ্ড নহয়তো কি, গোটেই বিশ্বতো আজিলৈকে হয়তো বা এনেকুৱা ধৰণৰ নজিৰবিহীন ঘটনা হোৱা নাই। আৰু এটা কথা কওঁ, কালিৰ পৰা আমি চাই আছোঁ ছ'চিয়েল মিডিয়াত যে কোনো এখন চিনেমা হলত হয়তো বা কোনো এখন চিনেমা চোৱাৰ পিছত গোটেই দৰ্শকে একেলগে এনেকুৱাকৈ কান্দা নাই, যিটো কিন্তু মানে জুবিনদাৰ চিনেমাৰ ক্ষেত্ৰত এয়া হৈছে। এয়া কেৱল মাত্ৰ অসমৰ নহয়, কেৱল মাত্ৰ ভাৰতৰ নহয়, কেৱল গোটেই বিশ্বৰ এটা ৰেকৰ্ড। আৰু জুবিন দা কোন হয় আজি গোটেই বিশ্বই, গোটেই ভাৰত, গোটেই নৰ্থ ইষ্টে গম পাইছে হু ইজ জুবিন গাৰ্গ। হোৱাট ইজ এবাউট আছাম সকলোৱে গম পাইছে কেৱল মাত্ৰ জুবিনদাৰ কাৰণে। নৰ্থ ইষ্টৰ বিষয়ে কেৱল জানিব পাৰিছে কেৱল মাত্ৰ জুবিনদাৰ কাৰণে। আৰু এইটো প্ৰতিদিন টাইম আমি চাই আছোঁ কোনে কেনেকুৱা কি কৰি আছে। বিশেষ নকওঁ, কিবা ক'লেতো আকৌ উঠাই লৈ যাব, ভয়ো লাগে আমাৰ। তথাপিও কওঁ, চৰকাৰক আমি অনুৰোধ জনাম যে আপোনালোকে এনেকুৱা ধৰণৰ ৰাজনীতি নকৰি, চবেই কৈছোঁ মানে চৰকাৰী পক্ষক হওক, বিৰোধী পক্ষক হওক, চবকে কৈছোঁ কোনো ধৰণৰ ৰাজনীতি নোহোৱাকৈ আমি কেৱল মাত্ৰ অসমীয়াই কেৱল মাত্ৰ আমি বিচাৰোঁ যে জুবিন দাই ন্যায় পাওক। জুবিন দাই ন্যায় পোৱাটো আমি বিচাৰিছোঁ। আমাৰ অসমীয়াৰ কেৱল এটাই প্ৰশ্ন, কেৱল এটাই কামনা, জুবিন দাই ন্যায় পাব লাগিব, বাছ।